এই তেজ খাটি কেইজনী পৰা মোৰ শান্তি নাইকিয়া হৈছে আৰু ধুনীয়া আৰু ধনী ল'ৰা এটা পাই আনিলো এইকেইজনী কাউৰা মাউৰাতে এই ল'ৰাটো ভাগি গ'ল হেৰৌ এইকেইজনী কোনে বিয়া পাতিব বাৰু ল'ৰাটো আগত যিখনে মুখ বালেও ল'ৰাটো এই পলাই যাবলৈ বাধ্য হ'ল ঐ ছোৱালী উৎপাত কৰি নাথাকিবি ঠেকেচা মাৰি দিম আকৌ মোক গালি পাৰিছে পাপা মোক গালি পাৰিছে যা যা বাপেৰৰ ডিঙিতে ওলমি থাকগে এইসোপা যে মোৰ ওচৰৰ পৰা আঁতৰি গ'লে মই ভাল পাওঁ এইসোপা পৰা ভালকে থাকিবলৈ নাপাওঁ বা ভালকে কিবা এটা খাবলৈও নাপাওঁ ধনী ঘৰ ধুনীয়া ল'ৰা এটা চাই আনিলো বোলো ঘৰখনো অকণমান সকাহ পাব আমি বোলো অকণমান সকাহ পাম জোৱাইটো পাই এইকেইজনীক যিহে কাউৰা মাউৰা ইজনীয়ে কয় মহে বিয়া পাতিম ইজনীয়ে কয় সেইটোৱে মহে বিয়া পাতিম ঈশ্বৰ দয়াই পলাই গ'ল দাদা ইমান দেৰি ল'ৰাটো আহি পোৱাহি নাই যে মোৰ যে মেকআপ চেকআপবোৰ এতিয়া বেয়াই হ'ব ইমান টাইমতে ওলালো এতিয়ালৈকে ল'ৰাটো আহি পোৱাহি নাই আহি আছে চাগে কিবা কাৰণ অকণমান দেৰি হ'ব পাৰে নহয় আৰু অকণমান ৰচোন নহ'লে মই ফোনটাকে কৰিব লাগিব পেহী কোনফালে যাওঁনো নামঘৰলৈ যাওঁ নেকি চাদৰ মেখেলা পিন্ধি আছ তই গম নাপাৱ নেকি আজি যে মোক চাবলৈ পেহা আহিব তোৰ পাপা সঁচাকে কৈছে নি পেহীয়ে সঁচাকে কৈছে আজো কেনে মজা বেঙেনাৰ ভজা ইয়াহু পেহী বিয়া খাবলৈ পাম হ'ব ইমান ফূৰ্তি কৰিব নালাগে আৰু তই আলহী আগত এইটোৰ ওপৰত নাহিবি দেই বুকু মাৰি দিম আকৌ ভালকে গা পা ধুগে যা হ'ব দিয়া আজিও তুমি গালি পাবলৈ এৰা নাই মোক হ'ব ল'ৰাটোক কিয়নো ইমান গালি পাৰি থব পেহী কথা এটা কওঁ তোক এইযোৰ কাপোৰ যে তোক অকণো ভাল লগা নাই বেলেগ কাপোৰ যে পিন্ধিগেচোন যা হওঁতে কথাটো ঠিকে কৈছে বাৰু এইযোৰ কাপোৰ তোক ভাল লগা নাই তাতে আজি ল'ৰা চাবলৈ আহিব অকণমান ধুনীয়া ৰঙীন কাপোৰ যে পিন্ধি লচোন এইজনো কি বেয়া কাপোৰ কি বেয়া লাগিছেনো মোক যাচোন যা বেলেগ কাপোৰ যে পিন্ধি লাগে আমাৰ মাক গডেজতো ঢেৰ কাপোৰ আছে তাই এযোৰ পিন্ধি লগচোন যা বহুত দিনৰ মূৰত বিয়াখন লাগছে আকৌ সেই কাপোৰযোৰ জোহতে দৰাই কেঞ্চেল নকৰে যাতে যাচোন যা ভাল কাপোৰ যে পিন্ধি লগে হে ঠিক আছে বাৰু মই বেলেগ এযোৰ কাপোৰ পিন্ধি আহোঁ ৰ বাপা পেহী বিয়াত বেয়া এনজয় কৰিম মই বাপা মোক ধুনীয়া কাপোৰ যে আনিবা দেই একদম ধুনীয়া মোক যাতে একদম হেণ্ডচাম লাগে কলা মচুৰাটো হেণ্ডচাম লাগিবলৈ ভাল কাপোৰ যোৱা আনিবলৈ কোনজনী ঘৈণীয়েক চাবি কেতো হা বাপেৰে কাম এটা দিলে কাম এটা কৰি দিব নোৱাৰ আলুক লাগে বালুক লাগে একে চৰে হাঁহ ঘূৰি ল'ৰা এই টাইম মানে অগ্নিশৰ্মা হৈ থাকে ন মোৰ মানে তুমি দেখিব নোৱাৰা মই তোমাক নিজৰ ল'ৰা নহয় নেকি সন্দেহে হয় তই মোৰ ল'ৰা হয়নে নহয় মুনুকণহঁতৰ ঘৰলৈকে যাওঁগে পাপা দাদালে মোক অকণো দেখিব নোৱাৰে মোক ল'ৰা কি হলো মুখখন এপাচি কৰি আছ যে একো হোৱা নাই চাওঁ আঁতৰি দিয়া হেৰি ল'ৰাটো কি ক'লেনো মুখ চুখ ফুলাই গৈছে যে নাজানো আপুনি কিবা এটা নকলে সি তেনেকে মুখখন ফুলাই যাব পাৰে আৰু কথা এটা নহয় এই ল'ৰাটো যে এতিয়ালৈকে আহি পোৱাহি নাই এই চব বনাই কোনে ৰেডি হ'ল ইমান টাইমলৈকে পোৱাহি নাই যে কিবা বাটত কিবা কিবি অসুবিধা হৈছে নি ফোন এটা কৰকচোন ছোৱালী চাবলৈ অহা কথা অকণমান সোনকালে আহিব লাগে মই তাকে ভাবিছোঁ ঘৰৰ পৰা ওলাওঁতে ফোন কৰিছিলোঁ মানে বোলে মই গৈ আছোঁ ইমান টাইম হ'ল এতিয়ালৈকে পোৱাহি নাই বাটত কিবা কিবি হোৱা নাইতো হেৰি ফোন এটা লগকচোন ফোন এটা লগক ৰ'বা কল লাগিছে ছোৱালী ঘৰৰ পৰা ফোন আহিছেচোন ৰিচিভ কৰোঁ নে নকৰোঁ কৰিয়ে দিওঁ হেল্ল' কওক কি কথা আছিলে ছোৱালী ঘৰৰ পৰা ফোন আহিছেচোন ৰিচিভ কৰোঁ নে নকৰোঁ কৰিয়ে দিওঁ হেল্ল' কওক কি কথা আছিলে হেল্ল' আপুনি ইমান টাইমলৈকে পোৱাহি নাই যে আমি সকলো যা যোগাৰ কৰি ৰখি আছোঁ আপুনি আহিব বুলি মই সেইখন ঘৰত কেতিয়াও ভৰি নিদিওঁ মোক তেনেকুৱা ছোৱালী নালাগে আপোনালোকৰ ছোৱালীকেইজনী কোনো সংস্কাৰ নাই নেকি মানুহৰ ঘৰত কেনেকৈ কথা পাতিবলৈ নাজানে মানুহ আছোঁ কাউৰা মাউৰা তেনেকুৱা ঘৰৰ ছোৱালী মোক নালাগে মোৰ অলপ সংস্কাৰী ঘৰৰ ছোৱালী লাগে আপুনি কি ফটোৱাৰ কথা কৈছে আপুনি আমাৰ ঘৰলৈ কেতিয়া আহিছিলে ৰাতিপুৱা পৰা যা যোগাৰ কৰি ৰৈ আছোঁ মানুহ আহিব এতিয়ালৈকে নাহিলে ছোৱালীজনী তেনেকৈ উলিয়াই থৈ আপুনি অপমান দিছে নে নাই দিয়া এতিয়াকে আপুনি আমাকহে অপমান কৰিছে যে আমি আপোনাক অপমান কৰিলোঁ বুলি আপুনি কেতিয়া আহিলে আমাৰ ঘৰলৈ চাওক খুৰা আপুনি তেতিয়া নাই আপোনাৰ মানুহজনে মোক আগবঢ়াই নিলেহি তাৰপিছত ছোৱালী দুজনী ওলাই আহিলে কি মোৰ সন্মুখত কাজিয়া ইজনীয়ে কৈছে মহে বিয়া পাতিম ইজনীয়ে কৈছে মহে বিয়া হ'ম আৰে তেনেকুৱা কি হয় মানে কি ভাবিছে মানে অলপো লাজ বোলা বস্তুটো নাই নেকি বাৰু আপোনালোকে সংস্কাৰ দিব নাজানে নেকি ছোৱালীকেইজনী আপুনি কি ফটো কথা ক'বলৈ আহিছে আমাৰ ঘৰত ছোৱালী এজনীহে আছে ক'ত ছোৱালী দুজনী আছে আপোনাৰ অকণ মতিভ্ৰম হৈছে নেকি এনেকুৱা কথা নক'ব বিয়া নাপাতিলে নাপাতে বুলি ক'ব এনেকুৱা বাও চহোৱা আমাৰ কথা নক'বা মোক ওচৰত হেৰি কি হৈছে ইমান বেয়া বেয়া কথা কৈছে যে আমাৰ ঘৰত ছোৱালী 4জনী নাই আমাৰ ঘৰত ছোৱালী এজনী আছে সেইজনী মোৰ ভণ্টি হয় মোৰ ল'ৰা এটা আপুনি কি কথা ক'বলৈ আহিছে আপোনাক মই মোৰ ভণ্টিক চাবলৈহে মাতিছোঁ জানো আপোনালোকৰ চাল চলন ধুনীয়া ল'ৰা দেখিলে ধনী ল'ৰা দেখিলে আপোনালোকে কেনেকৈ ল'ৰাক গ্ৰাস কৰিব বিচাৰে নালাগে আপোনালোকৰ ছোৱালীও তেনেকুৱা ছাত্ৰী ছোৱালী মোক নালাগে তোৰ নিচিনা এটালে মোৰ ভণ্টিক নিদিলেও হ'ব বুজিছেনে তোৰ নিচিনা ধনী যোৱা এটা মোক নালাগে যা নিজকে কি বুলি ভাবিছো
কি মোৰ ভণ্টিয়ে দৰাই নাপাব হা তই বুঢ়ী এজনী পাবি যা হেৰি হ'ব বাদ দিয়কচোন বাদ দিয়ক ফোনটো কাটি দিয়ক ঐ কুকুৰ কাৰ কথা ক'বলৈ আহিছো একদম ঘৰতে বডিটো আহিমগৈ কৈ বাপৰক চিনি পোৱা নাই লাদমক চিনি পোৱা নাই তেজ খোৱাতে ফোনটো কাটি দিলে হেৰি সেই ল'ৰাটোৰ গাত দুখ নাথাকিবও পাৰে কি কথা ক'বলৈ আহিছা তুমি কি কথা ক'বলৈ আহিছা কি দুখ থাকিব পাৰে বুলি ক'বলৈ আহিছা কি ক'লে নুশুনিলে নেকি 4জনীকে ছোৱালী সেই ঘৰ আমাৰ 4জনী ছোৱালী কাৰ ঘৰ আছে দিলেশ্বৰ ঘৰৰ বাহিৰে কাৰো নাই সেইজনী এনেও কাৰোবাৰ ঘৰত কিবা এটা উন্নতি হ'লে দেখিবই নোৱাৰে সেইজনীয়ে থাকে বাটৰ পৰা মাতি নি জীয়েকক কটাব বিচাৰিছিলে চাগে ধনী আৰু ধুনীয়া ল'ৰা দেখিলে নহয় হেৰা তুমি ঠিকে কৈছা কথাটো তিলেচৈ হ'ব তিলেচৈ এই তিলেচৈ মই চাই আছো ৰ এই যদি কিতাপ আহিব নহয় একে উঠাই খাটাম মই তাইক হ'বচোন দিয়ক আপুনি হুলস্থুলখন নকৰিব এতিয়া তাইৰ মনত বহুত কষ্ট পাব নহয় আপুনি তেনেকৈ থাকিলে আমি সাহস দিব লাগিব তাইক এতিয়া মোক কেনেকুৱা লাগিছে কি হ'ল দুটা মুখখন মেলি চাই আছো ভালেই লাগিছে বাৰু কি মোক বেছিকৈ ভাল লগা নাই নেকি মোক মানে আজি কি দৰাই পচন্দ নকৰিব নেকি বাৰু ইমান ধুনীয়াকৈ সাজি কাচি আহিছোঁ আজি দৰাই পচন্দ নকৰিলে হ'ব নেকি চাবা এবাৰ বিয়া ঠিক হৈয়ে যাব মোৰ বাদ দে থ সেইটো ল'লে তোক মই বিয়া নিদিওঁ কিয় কি হ'ল আকৌ ৰাতিপুৱাৰ পৰাচোন তই মোক গালি পাৰি আছিলি এইবাৰ যদি ল'ৰাটোক তই পচন্দ নকৰ চাবি ঘৰৰ পৰা উলিয়াই দিম বোলে এতিয়া আকৌ তই এইবোৰ কি গাই ফুৰিছ সেইটো ল'লে মই তোক বিয়া দিব নোৱাৰো ফাল্টু হয় মহা ফাল্টু ৱা তই কেনেকৈ গম পালি আকৌ নাহোঁতেই ল'ৰাটো আহিছিলে বাটতে তিলচে পাই নিজৰ জীয়েকজনীক দিবলৈ লৈ গুচি গ'ল এতিয়া জীয়েকজনী বিহেভিয়াৰবোৰ ভাল নাপালে নে কিয়ে নে কিবা অপমান কৰিলে হ'ব পাই ল'ৰাটো গুচি গ'ল এতিয়া কৈছে বোলে আপোনালোকৰ ঘৰত ছোৱালী নিনো বোলে এনেকুৱা অসংস্কাৰী ছোৱালী সংস্কাৰ দিব নাজানে নেকি সেইবিলাক গাইছে এতিয়া আমাৰ ঘৰলৈ অহাই নাই এতিয়া মই অনুমান কৰিছোঁ এই তিলেশ্বৰ ঘৰলৈকে আহিছিলেহি এই তিলেশ্বৰজনী কেতিয়াবা যদি আমাৰ ঘৰলৈ আহিব নহয় চুলিক ঘৰত টালি পেলাম চিনি পোৱা নাই ভেদেলিক ইমান দিনে দৰা এটা ওলোৱা নাই যেনে তেনে দৰা এটা ওলাইছিলে এই তেজ খাটিজনীয়ে দৰাটো ভাঙি পেলালে ৰাইজ মই ভাবিছিলোঁ এবাৰ যিয়ে নহওক বুঢ়াই হওক থেৰাই হওক বিয়া হ'ম কিমাননো আৰু লোকৰ মানুহৰ কথা শুনি থাকিব মানুহবোৰে কয় এজনী ঘৰতে বুঢ়ী হ'ল আৰু এজনী ঘৰতে বুঢ়ী হ'ল সেইকাৰণে মই ভাবিছিলোঁ যিয়ে নহওক আৰু যেনেকুৱাই নহওক বিয়া হ'ম দেখিছেনে বাৰু তিলেশ্বৰী মোৰ লগত কেনেকুৱা কাম কৰিলে ধুনীয়াকৈ মেকআপ চেকআপ কৰি চাদৰ মেখেলা পিন্ধি ওলালোঁ বোলো ল'ৰাটোৱে এবাৰ মোক পচন্দ কৰিব এয়াহে হ'ল মই কি কৰোঁ বাৰু এতিয়া আপোনালোকে কওকচোন আৰু আমাৰ খণ্ডবিলাক চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আৰু আপোনালোকে যদি প্ৰথম চাইছে ছাবস্ক্ৰাইব কৰি দিব